কি কলি মেঠা গম জনী এজনী তই নিজৰ ভাল পোৱা ল'ৰাটোকে জেলত ভৰাই থৈ দিলি এতিয়াহে গম পাইছো কথাটো সিহঁতক বিচাৰি পোৱা পুলিচ জাকৰ লগত তইও আছিলি মানে আছিলো তোন তহঁতি একো ধৰিবই নোৱাৰিলি ক'ত গৈ কেতিয়া কি কৈ পেলাওঁগে কথাতে কয় নহয় চিধা আঙুলিয়ে ঘিউ নোলালে হেনো ঘিউ বটলটোকে ভাঙি পেলাব লাগে আধা পাগলীজনী এজনী বৰ ধুনীয়াকে শিকি থৈছ সেইকাৰণে কামবোৰ তেনেকুৱা আজিয়ে যি কলি কিন্তু সেই কুকুৰটোক যে মই ভাল পাওঁ বুলি তই জীৱনত নকবি সেইটো মানুহ কুকুৰ সাংঘাতিক বস্তু জন্তু কুকুৰক ভাল পাবলৈ পাৰি কিন্তু তাক নোৱাৰি মহাজনৰ পুতেকৰ ঠাইত যদি আজি গুটি হ'লহেঁতেন তেতিয়া গম পালিহেঁতেন সেই কুকুৰ দুটাই গাঁৱত কি জঘন্য কাণ্ড কৰি আছিলে হ'ব দে পিছত চব বুজাই আছো ভালকে হে ভগৱান লক্ষী মাষ্টৰ চাহ খং উঠি নাথাকিলে হয় আৰু খং উঠি থাকিব লাগিলে একে ভুকুৱে বাঢ়ি কৰি দিব ইফালে চুলি তুলি চুচি যেনেকুৱাটো হৈ আছো নিজে চিনি নাই পোৱা নিজকে মাষ্টৰ চাই চিনি নাপালে হৈছে আৰু সকলো শেষ কৰিলে পুতেৰাই এমূৰৰ পৰা ধ্বংস আগতে যি কি নহওক ঘৰখনৰ সন্মানটো আছিলে এতিয়া সেইটো নোপোৱা হ'ল জীৱনত এপইচা এটা উপাৰ্জন কৰিবলৈ নোৱাৰিলেই এই সত্যৰ পাল্লাত পৰি শেষত কি ব্যৱসায়ত ধৰিলে দেখিলা তোমাৰ পুতেৰাই ঐ কোন তই বাহিৰৰ পৰা মাত নলগোৱাকৈ তই চিধাই ভিতৰ পালিহি যে নে তইও গাঁৱত নতুনকৈ ওলোৱা গুণ্ডা বৰ বেয়াকে ফচিলো বৰমা বৰ বেয়াকে ফচিলো নাৰায়ণৰ লগত বাৰু মোৰ কোনো কথা নাই কিন্তু তালৈ তোৰ ভাগৰ মৰমটো দেখিহে কৈছো যেনেকে যিটো কৰিবলৈ দিছো সেইমতে কৰি যাচোন কেনেকে সি জেলৰ পৰা ওলাই নাহে ময়ো চাই লওঁ আমি টকা পইচা নোহোৱা মানুহ সেইবোৰকে কৰিব লাগিব এতিয়া যায় নি নহ'লে বলক নহ'লে ঘৰত কোনো নহওঁতে দুইজনীয়ে গৈ আহোঁ বল মোৰনো কি আছে মইতো যোৱাতে আছো খালি তাৰ পৰা ঘূৰি আহি মোক ধুনীয়াকে চাহপানী এবাতি খুৱাব লাগিব আকৌ আগতীয়াকে কৈ থলো চাবি আকৌ দেই এইবোৰ কথা যাতে ভুলতো কোনেও গম নাপায় আমাৰ দুজনীৰ ওপৰত এনেও চবৰে ৰঙা চকু পৰিছে গম নাপাওঁ চাগে তই এইবোৰ কথা কেনেবাকে কোনোবাই গম পাব লাগিলে আমাৰ দুজনীকো এঘৰীয়া কৰি পেলাব বাপেকে মানুহবোৰ আজিকালি একেবাৰে দয়া মৰম বুজি নোপোৱা হৈ থাকিলে মোক যে বেলেগ ৰাইজে এঘৰীয়া কৰিলেও নকৰিলেও আমাৰ গুটি বাপেকে এঘৰীয়া কৰি পেলাব পাটনাক লৈ গ'লগে বৰমা পাটনাক লৈ গ'লগে মই একো এটা কৰিব পৰা নাই এতিয়ালৈকে চকু আগতে লৈ গ'লগে সত্য যি কি নহওক তই আগে ভাতকেইটা খাই লচোন খাই ল কন্দা কটা পিছত কৰিবি দে সদায় একেলগে একেখন কাঁহীতে ভাত খোৱা পাটনাৰটো আজি জেলত ভাত খাই আছে মইনো কেনেকে খাওঁ মাছে মাংসই বৰমা তই সেইবোৰ চিন্তা নকৰিবি সি মোৰ ল'ৰা তাক কেনেকে উলিয়াই আনিব লাগে মই ভালকে জানো মাষ্টৰ ছাৰৰ খংটোহে বেছি কিন্তু ডাঙৰ DC, OC, উকিল MLA মিনিষ্টাৰ এইবোৰ লগত চিনাকি মোৰহে বেছি তাক ক'ত কেনেকে মেনেজ কৰিব লাগে মই জানো ভালকে কাম বনি গ'ল তেন্তে ময়ো কম বস্তু নহয় ইমোচনেলি ব্লেকমেইলিং কৰি পতাই পেলাওঁ বে প্ৰভু আপুনিনো গাঁৱৰ পৰা ইমান দূৰতে হাবিখনত কেলে থাকিবহি লাগে বাৰু আহোঁতে ইমান কষ্ট হয় আমাৰ নিচিনা শকত মানুহবোৰৰ কাৰণে খোজকাঢ়ি আহিব লাগে যে ভাল বস্তুবোৰ ইমান সহজে পায় জানো হে ইমান সহজতে যদি প্ৰভুক লগেই পাই যায় চবেই গাঁৱত কাৰো সমস্যাই নাথাকিবচোন ট্ৰেণ্ডিঙত চলি থকা গানটো গা পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা বটলটো এতিয়াও অহা নাই কিবা এটা নিশ্চয় ভুল হৈছে নাকটো অকণমান বন্ধ কৰি গা পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা এইটো ল দেখিলি এইটো গান গাওঁতে এতিয়াও ভুল নকৰিবি নাকটো সদায় বন্ধ কৰি গাবি ধন্যবাদ প্ৰভু ধন্যবাদ এইবাৰ মোক কোনে পায় পইচা নাথাকিলে কি হ'ব পুলিচক মন্ত্ৰ মৰা পানী খুৱাই নাৰায়ণক জেলৰ পৰা উলিয়াই আনিম বাপেকে তুম দিৱানী বাৰী মাছতানী ছাৰ ড্ৰাগছ লোৱা ল'ৰাজনক বাৰু অলপ আগত দেউতাকে আহি লৈ গ'লহি মেডিকেল কৰাই আমি পঠিয়াই দিলোঁ কিন্তু এই ছোৱালীজনী পূজা তাইহে কোনো অহা নাই এতিয়ালৈকে আৰু ছাৰ যোনটোক হাতে লোটে ধৰা পেলাই আমি আনিছিলোঁ থানালৈ তাক দি থকা হৈছে পানিছমেণ্ট বঢ়িয়া তাক ড্ৰাগছ বিজনেছ কৰা মছলা মুখে বাহিৰ কৰি দিয়ক আৰু এই ছোৱালীজনীৰ নাম কি আছিলে হয় ছাৰ পূজা তাইক ইয়ালৈ পঠিয়াই দিয়ক এতিয়াই ঠিক আছে ছাৰ মই এতিয়াই পঠিয়াই দিছোঁ
পৰিস্থিতি সঁচাকৈ বৰ বেয়া লৈ গৈ আছে দিনক দিনে। ল'ৰা ছোৱালী কোনো কথা নাই, মুঠতে পইচা লাগে চবকে, লাগিলে সেয়া যি বিজনেছ কৰিয়ে নহওক। আৰু পূজা, তই ইয়াত? সেই মৰাজনী এজনী, এইখন তোৰ দোকান নহয় নহয়, অকণমান লাহেকে ক, বেলেগ মানুহ আছে শুনিব। কি কৰি আছ? এইখন মোৰ থানা। তইনো বাৰু কেনেকৈ গম পাবি, ইয়াত মোৰ চাকৰি আকৌ। কিন্তু মোৰ তোলৈহে খং উঠিছে। তোৰতো দোকানখন ঠিকেই চলি আছিলে, তইনো এইবোৰ বিজনেছত নামিলি কেলে? ক'লেনো কি হ'ব, সেইবোৰ বহুত কথা। মোক এই কুকুৰ দুটাই বৰ বেয়াকে ফচাই দিলে জাননে? তই দেখোন জানাই মই কেনেকুৱা। আকৌ আহিলে, এইবাৰ চাগে সত্যক ধৰি নিবলৈ আহিছে। হ'ব বাৰু বাইদেউ, আমি তেন্তে আহিছো এতিয়া। ছাৰৰ কথা মতে আপোনাৰ একেবাৰে ঘৰৰ চোতালতে পেলাই থৈ গ'লো। আমি আহিছো। এক মিনিট। হয় বাইদেউ কওকচোন। এবাৰে যি হ'ল, দ্বিতীয়বাৰলৈ যাতে এই ভুলটো নহয়। মোৰ দোকানখনৰ নাম মনত থব, পূজা চুলাই দোকান। যাওক এতিয়া। এয়াই হৈছে চুলাই বেপাৰীৰ পাৱাৰ। কিনি পেলাম তহঁতৰ নিচিনা পুলিচবোৰক কিনি পেলাম। এইবাৰ আহিলে এই কুকুৰ দুটা পাও, ইহঁতক মই সুধাই নেৰো। এটা বাৰু থানাত মজাটো পাই আছে, কিন্তু এই সত্যক, ইয়াক মই জীৱনত পাহৰিব নোৱাৰো। খুন্দি পেলাম তাক মই। হয় জানো? তোকনো কোনে ক'লে? এইবোৰ কথা গাঁৱত মইহে প্ৰথমতে গম পাওঁ। আৰু তাই ভাগনো ইমান পাৱাৰডাল আছেনে দুদিনতে জেলৰ পৰা ওলাই আহিবলৈ? গুটি ডেকাক গৈছিলে সেইফালে, দোকানতে বহি আছে বোলে। আমাৰ তেওঁহে মিছা কথা নকয় আৰু। কথাটো তেনেকুৱাহে হ'লগে মানে। এতিয়া গৈ অকল নাৰায়ণহে আহিবলৈ বাকী আছিলে। মোৰ সেইকাৰণেহে বেছিকে বেয়া লাগিছে। ল'ৰাটো মাক বাপেক খালে কি কৰিছে কি নাই কৰা স্বয়ং ভগৱানেহে জানে আৰু। ইমান দিনলৈকে ল'ৰাটো থানাত পৰি আছে, আৰু সিহঁতৰ ঘৰলৈ এতিয়া খবৰ এটা ল'বলৈ যাবলৈকো ভয় লাগিছে নহয়, গাঁৱৰ ৰাইজৰ চকুত পৰিম বুলি। প্ৰভুৰ ওচৰত যাই অনা পানীখিনি সেই এভাগে পৰি আছে, নিদিয়ে নহয় মোক যাবলৈ। কি কৰা যায়, এটা কাম কৰো নহ'লে, যোৱা পানীখিনি লৈ ময়ে যাওঁগে বাপকে থানালৈ। আপুনি আগে পিছে গৈ পাইছে জানো থানালৈ? পাৰিব জানো সেইখন অকলে অকলে? পদুমী সৰুজনী যে এইটোতে পলাই গৈছিলে যে, তেতিয়াই থানা পুলিচ কৈ আমনি লাগিলে। এতিয়াহে চিনি নাপায় মোক হয়নে? তেতিয়াহ'লেতো ভালেই কথা, ভালকে চিনি পাই যদি। আপুনিয়ে নহ'লে যোৱা পানীখিনি লৈ থানালৈ যাবগে, যিকোনো উপায় কৰি হ'লেও কাম ফেৰা কৰি পেলাবগে। আপুনি ওলাই আহক নহ'লে পটাপট। মই ঘৰলৈ গৈ আপোনালৈ যোৱা পানীখিনিয়ে টকা 500 এটা যোগাৰ কৰোগে। আপুনি আমাৰ ঘৰত সোমাই এইফালে একেবাৰে থানালৈ ওলাই যাব। এইকণৰ পৰা থানালৈ যাবলৈনো টকা 500কে লাগেনে? 20 টকা এটা খৰচ কৰি বাকীটো মোৰ। নাৰায়ণ ক'ত আছে? মাতি দে ইয়ালে, মই মোৰ নাতিটোক চাবলৈ আহিছো। আইতা আপুনি মানে নাৰায়ণক চাবলৈ আহিছে? ৰ'ব। তই মোৰ নাতি পুতি বয়স দেখা নাই? ইমান দূৰৰ পৰা বুঢ়ী মানুহ এজনী আহিছো, চাহ পানী অকণ দি থৈ যাব নোৱাৰো নে? মোৰ দুপৰীয়া চাহ পানী খোৱা সময় হৈছে, চাহ পানী অকণমানৰ ব্যৱস্থা কৰ। বুঢ়ী বৰ সাংঘাতিক দেই। ৰামু, চাহ দুকাপ আনচোন। একাপ চাহৰ আৰু একাপ আপোনাৰ। লওক, আধা মৰাটো এইটো। বুঢ়ী মানুহজনীক কাপত চাহ দিবলৈ আহিছ তই, বাতিত দিব লাগে আকৌ। আৰু এদিন আহিলে তোক চাহে নিদিওঁ ৰহ। একেদমে পুলিচে চাহ পানী দিলেহি মুখৰ আগত। তাৰপাছত চাহ পানী খালোৱে নিজৰ ভাত। প্ৰভুৱে শিকাই দিয়া মন্ত্ৰ ফাঁকি মাৰি তেওঁৰ ভাগৰ কাপটোতো ঢালি থৈ আহিলো জৰা পানী। আৰু ইমান পইচাকে জৰা পানীয়ে পুলিচৰ মূৰত ধৰিলেই। আপুনি কিন্তু বৰ সাংঘাতিক মানুহ দেই। চালা কুকুৰ, তহঁতক প্ৰতিদিনে ইমানবোৰ ড্ৰাগছ যোগান ধৰিছিলে কোনে? ক'ৰ পৰা আনিছিলি ইমানবোৰ মাল? ছাৰ নেজানো। আই হেল্ল', হয় ছাৰ। হ'ব ছাৰ, হ'ব ছাৰ, হয়। এনেও জানো এইবাৰ যে নাৰায়ণক থৈ যাবলৈ আহিছে, তাৰপাছত আৰু গাড়ী নাহে। ইহঁতক ধৰি নিবলৈ তাৰপাছত আৰু কেতিয়াও গাড়ী নাহে। দাদা, তাৰপিছত কি আকৌ ড্ৰাগছ বিকিব? এনেও বিকিব, খুৱাই আকৌ খাই মৰিব। পাটনা আনোতে অকণমান দেৰি হৈ গ'ল বে, বেয়া নাপাবা। কিনো বেয়া পাম, নজনা কথাবোৰ শিকিহে আছিলোগে।
মাল ৰেডি আছেনে? আছে